নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বহুতে ইমান দিন ধৰি কৈ আছিলে ছাৰ আমাক ফিফথ চেপ্টাৰৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ লাগে, কাৰণ তাৰ পৰা 5ৰ পৰা 7 নম্বৰ কুৱেশ্যন আহে। তোমালোকৰ বাবে আজি লৈ আহিছোঁ দ্য টাইগাৰ কিং যোনটো চেপ্টাৰ আছে তাৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ। মই ভিডিঅ'টো PYQবোৰ এনালাইজ কৰি বনাইছোঁ, সেয়ে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। এই ভিডিঅ' চোৱাৰ পিছত তোমালোকে এক্সামত গৈ 100% কুৱেশ্যন এটেম্প কৰিব পাৰিবা বুলি মই তোমালোকক গেৰাণ্টি দিছোঁ। আৰু যদি ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ এনেধৰণৰ মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ এতিয়াৰ পৰা তোমালোকে ৰেগুলাৰ এই ইউটিউব চেনেলত পাই থাকিবা। তো বলা বেছি দেৰি নকৰি ষ্টাৰ্ট কৰিছোঁ। 2 নম্বৰীয়া কুৱেশ্যনৰ পৰা আমি আৰম্ভ কৰিছোঁ। প্ৰথমটো কুৱেশ্যন ইয়াত যোনটো আহে, হু ইজ দ্য টাইগাৰ কিং, আৰু এইবোৰ গোটেইখিনি কুৱেশ্যন কমন। আৰু হোৱাই ডাজ হি গেট ডেট নেম, যে কৈছে বাগদাৰ নামে কোন খ্যাত আছিল আৰু তেওঁক এই নামটো কেনেধৰণে লাভ কৰিলে। 31 আহিছিলে বা ছেইম কুৱেশ্যন, হাউ ডিড দ্য টাইগাৰ কিং একুৱাৰ হিজ নেম, তেওঁৰ নামটো কেনেধৰণে লাভ কৰিলে। চিম্পল এনচাৰ, দ্য মহাৰাজা প্ৰতিবনপুৰম জিলানী জং বাহাদুৰ ইজ কল্ড দ্য টাইগাৰ কিং। প্ৰতিবনপুৰমৰ যোনজন মহাৰাজা আছিলে জিলানী জং বাহাদুৰ বাগদাৰ নামে খ্যাত আছিলে। দ্য টাইগাৰ কিং গট his name because when he was born, the astrologer predicted that his death would become from a tiger, so he decided to kill the 100 tiger for his safety. He thus got the name Tiger King. তেওঁৰ জন্ম হৈছিলে এজন জ্যোতিষীবিদে মানে প্ৰেডিক্ট কৰিছিলে, ভৱিষ্যবাণী কৰিছিলে যে ৰজাৰ মৃত্যু এটা বাঘৰ দ্বাৰাই হ'ব, আৰু তেওঁৰ জীৱনৰ 100তম বাঘৰ দ্বাৰা তেওঁৰ মৃত্যু হ'ব বুলি জ্যোতিষীজনে কৈছিল। আৰু সেয়ে ৰজাই ঠিক কৰিছিল যে তেওঁৰ জীৱনৰ 100টা বাঘ হত্যা কৰিব তেওঁৰ সুৰক্ষাৰ বাবে, আৰু এনেধৰণে তেওঁ বাগদাৰ নামটো লাভ কৰিছিলে। 2 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, হোৱাট উইল দ্য মহাৰাজা ডু টু ফাইণ্ড দ্য ৰিকুৱাৰ্ড নাম্বাৰ অফ টাইগাৰ টু কিল। কৈছে যে মহাৰাজাজনে 100টা বাঘ তেওঁ বধ কৰিব বুলি ভাবিছিলে, এই 100টা সংখ্যা পূৰণ কৰিবলৈ তেওঁ কি ধৰণৰ পদক্ষেপ লৈছে। চিম্পল এনচাৰ, এজ ই কিল অল দ্য টাইগাৰ অফ হিজ ভিলেজ, যে তেওঁৰ ৰাজ্যৰ বা তেওঁৰ গাঁওখনৰ সমূহ বাঘক হত্যা কৰিলে। So he decided to get marry a girl who not only belongs from a royal family but also has a large number of tiger in her village. তেওঁ ডিচাইড কৰিলে, চিন্তা কৰিলে যে তেওঁ এতিয়া বিয়া কৰিব, আৰু ছোৱালীজনী কেৱল সম্ভ্ৰান্তকৰৰ হ'ব লাগিব তেনে নহয়, ছোৱালীজনী যোনখন ৰাজ্যৰ পৰা বিলং কৰিব সেই গাঁওখন বা ৰাজ্যখনতো কিন্তু বাঘেৰে পৰিপূৰ্ণ থাকিব লাগিব। ইন দ্য ভিউ that his father-in-law will glad him to kill the tigers. আৰু তেওঁ এইটো ভাবিছিল যে তেওঁৰ যোনজন মহাৰজা শাহুৱেক থাকিব, শাহু মহাৰজা, তেওঁ এই বাঘৰ সংখ্যা পূৰাত তেওঁক সহায় কৰিব। চিম্পল এনচাৰ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ 15ত আহিছিলে, হাউ ডিড দ্য টাইগাৰ কিং চেলিব্ৰেট দিছ ভিক্টৰী দ্য কিলিং অফ 100 টাইগাৰ, এতিয়া 100তম বাঘটো যে হত্যা কৰিলে কেনেধৰণে তেওঁ চেলিব্ৰেশ্যন কৰিছিলে। 15ত আহিছিলে। চ' এনচাৰটো, দ্য মহাৰাজা থট ডেট হি হেড কিল দ্য 100 টাইগাৰ, মহাৰাজা ভাবিছিলে যে তেওঁ 100তম বাঘটো হত্যা কৰিলে। হি ৱাজ অভাৰকাম উইথ ইলেশ্যনছ, তেওঁ আনন্দত আপ্লুত হৈ গ'ল বা আত্মহাৰা হৈ গ'ল। হি অৰ্ডাৰ দ্য টাইগাৰ টু বি বৌথ টু দ্য কেপিটেল ইন গ্ৰেণ্ড প্ৰচেছন, তেওঁ ভাবিলে এই বাঘটোক আদেশ দিলে যে বাঘটোক লৈ পেলাই এতিয়া তেওঁ ৰাজ্যখনত শোভাযাত্ৰা কৰিব। দ্য ডেড টাইগাৰ ৱাজ টেকেন ইন এ প্ৰচেছন থ্ৰু দ্য টাউন, আৰু চহৰৰ মাজেদি কিন্তু এই মৃত বাঘটোক লৈ যোৱা হ'ব এজ এ মানে কিহৰ প্ৰতীক হিচাপে, এজ এ তোমাৰ বিজয়ৰ প্ৰতীক হিচাপে। It was buried and a tomb was erected over it, আৰু এইটোৱে আছিল মহাদেশৰ আদেশ, মহাদেশৰ কি কয় মহাৰাজৰ ইচ্ছা। ঠিক আছে। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ 24ত তোমালোকে ষ্টাৰ মাৰ্ক দি লোৱা। How did the 100 tiger take his revenge upon the tiger king? 100তম বাঘটোৱে মহাৰাজৰ ওপৰত কেনেধৰণে প্ৰতিশোধ ল'লে, বা ছেইম কুৱেশ্যন ডিফাৰেণ্ট তোমালোকৰ লেংগুৱেজ লিখি দিব পাৰে, যেনেদৰে why was the মহাৰাজা so anxious to kill the 100 tiger, তেওঁ তেওঁৰ জীৱনৰ 100তম বাঘটো হত্যা কৰাৰ কাৰণে তেওঁ কিয় ব্যাকুল হৈ পৰিছিল। ঠিক আছে। এনচাৰটো চোৱা, the tiger king could not kill the 100 tiger, মহাৰাজাজনে 100তম বাঘটো হত্যা কৰিব পৰা নাছিল। It had merely fainted from shock of the sound of the bullet, আৰু বাঘটো কেৱল মানে মূৰ্ছা গৈছিলে বা বেহুচ হৈ গৈছিলে কেৱল বন্দুকৰ গুলিৰ শব্দত। ঠিক আছে। ইট ইজ দ্য উডেন টাইগাৰ ফ্ৰম দ্য টয় শ্বপ ডেট বিকাম দ্য কজ অফ মহাৰাজাজ ডেথ, আৰু মহাৰাজাৰ মৃত্যুৰ কাৰণে দায়ী হোৱা বা দুখী যোনটো বাঘ আছিল এইটো আছিলে টয় শ্বপৰ পৰা কিনা এটা সৰু বাঘৰ পুতুলাহে। অ'কে। ওৱান অফ দ্য চিলভাৰ অন হিজ বডি প্ৰাইজেছ দ্য মহাৰাজাজ ৰাইট হেণ্ড, আৰু সেই যোনটো টয় তোমাৰ টাইগাৰ আছিলে তাৰ গাৰ এটা চিলভাৰ মেটেল মহাৰাজাৰ সোঁ হাতত সোমাই গৈছিলে আৰু ইনফেকশ্যন হৈ গৈছিলে, আৰু ইনফেকশ্যন ফ্লাৰ্ছ আপ এণ্ড প্ৰিক্স ডেভেলপছ ইনটু দ্য ছাপৰেটিং চ'ৰ, আৰু এই যোনটো ঘাও আছিলে লাহে লাহে ডাঙৰ হ'ব ধৰিছিলে আৰু মহাৰাজাৰ লাহে লাহে সংকটজনক অৱস্থা দেখিবলৈ পোৱা গৈছিলে। দ্য মহাৰাজা ডাইজ ডিউৰিং দিছ অপাৰেশ্যন, আৰু এই অভিযানতেই মহাৰাজাৰ মৃত্যু হয় বুলি ইয়াত সুন্দৰকৈ কবিয়ে কৈছে। নেক্সট কুৱেশ্যনটো চাবা, ৱাই ডিড দ্য মহাৰাজা বেন টাইগাৰ হাণ্টিং ইন দ্য ষ্টেট,
কৈছে যে মহাৰাজাই তেওঁৰ ৰাজধানীত বা তেওঁৰ ৰাজ্যত কিয় তোমাৰ বাঘ হত্যা মানে বন্ধ কৰিছিল বা বাঘ চিকাৰ বন্ধ কৰিছিলে মহাৰাজা banned the tiger hunting in the state because মহাৰাজাই বাঘ চিকাৰ তেওঁৰ ৰাজ্যত বন্ধ কৰিছিলে কাৰণ he wanted to prove that the prediction of the state astrologer are wrong তেওঁৰ ৰাজ্যৰ যোনজন চিফ এষ্ট্ৰলজাৰ আছিলে জ্যেষ্ঠ জ্যোতিষীবিদ তেওঁৰ ভৱিষ্যবাণী মিছাৰ কৰাৰ কথা চিন্তা কৰিছিলে that he would be killed by the 100 tiger সেয়ে তেওঁ সিদ্ধান্ত লৈছিলে যে তেওঁৰ জীৱনত 100টা বাঘ হত্যা কৰিব that is why he put a ban on the hunting of tiger on all of the tiger rich forest of প্ৰতিবনপুৰম আৰু সেয়ে তেওঁ প্ৰতিবনপুৰম তেওঁৰ ৰাজধানীত থকা সমূহ বাঘেৰে সমৃদ্ধপূৰ্ণ যিবোৰ হাবি আছে তাত বাঘ চিকাৰ সম্পূৰ্ণৰূপে বেন লগাই দিছিলে ঠিক আছে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এটা তোমালোকৰ পৰীক্ষাৰ বাবে চাবা what did the Maharaja decide to do when he remembered the astrologer prediction 19 আহিছিলে যেতিয়া তেওঁ ডাঙৰ হ'ল বা তেওঁৰ মনত পৰিলে তেওঁৰ ওপৰত ভৱিষ্যবাণী কৰিছিলে যে বাঘৰ দৰে মৃত্যু হ'ব তেতিয়া তেওঁ কি সিদ্ধান্ত ল'লে বা কি ডিসাইড কৰিলে বা সেম কুৱেশ্যন ডিফাৰেণ্ট প্ৰচেছ তোমালোকক দিব পাৰে ডিফাৰেন্ট লেংগুৱেজত so what did a tiger king pronounce when he heard that his death would be caused by a tiger এইটো এবাৰ প্ৰি ফাইনেলত আহি গৈছিলে নগাঁও ডিষ্ট্ৰিক্টত তোমালোকে চাবা ভালদৰে সো এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এতিয়া চাই ল'বা কৈছে যেতিয়া সেই সেম কথাটো জাষ্ট তোমাৰ লেংগুৱেজটো চেঞ্জ কৰি দিছে তেতিয়া এতিয়া শুনিলে যে তেওঁৰ মৃত্যু এটা বাঘৰ দ্বাৰা হ'ব তেতিয়া তেওঁ কি কৰিলে ঠিক আছে কৈছে the chief astrologer made a prediction concerning the death of the Maharaja আৰু কৈছে যে জ্যেষ্ঠ জ্যোতিষবিদজনে মহাৰাজাৰ মৃত্যুক লৈ পেলাই এটা প্ৰেডিকশ্যন কৰিছিলে ভৱিষ্যবাণী কৰিছিলে and caused him to beware of the 100 tiger তাৰ বাবে দোষী কৰিছিলে মানে কৈছিলে যে তোমাৰ মৃত্যু এটা বাঘৰ দ্বাৰা হ'ব তোমাৰ জীৱনৰ 100তম বাঘৰ দ্বাৰা when the king remembered মহাৰাজাৰ যেতিয়া কথাটো মনত পৰিলে this he decided to kill 100 tiger and issued a proclamation banning tiger hunting in the state by anyone তেতিয়া তেওঁ সিদ্ধান্ত ল'লে তেওঁৰ জীৱনত 100টা বাঘ হত্যা কৰিব আৰু সেই তেতিয়াই তেওঁ আদেশ দিলে বা এটা নটিচ লিখিলে যে তেওঁৰ ৰাজ্যখনত বা চহৰত আৰু কোনো বাঘ চিকাৰ কৰিব নোৱাৰিব সিম্পল এনসাৰ হয় আৰু চোৱা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা কেইবাৰ আহিছে ঠিক নাই বিভিন্ন প্ৰচেছ এটা তোমালোকে এতিয়া কুৱেশ্যনটো চোৱা কৈছে when and why did কিয় আৰু কেতিয়া the Maharaja decide to get married মহাৰাজাই কিয় ভাবিলে বিয়া পাতিব same question why did the Maharaja decide to get married মহাৰাজাই কিয় ভাবিলে বিয়া কথা why is the reason for the tiger king sudden decision to marry মহাৰাজা হঠাৎ বিয়া কৰাৰ কথা কিয় চিন্তা কৰিলে question number 2 টো চাবা তাত কি আছিলে যে question number 2 টো চাই লো আমি পুনৰ চাই লৈছো বাৰু question number 2 টো আছিলে যে মহাৰাজাই এই ৰিকোয়াৰ্ড নাম্বাৰটো ফুলফিল কৰিবলৈ তোমাৰ কি সিদ্ধান্ত লৈছিলে সেম চোৱা কুৱেশ্যনবোৰ জাষ্ট চাই যাবা এনসাৰ কিন্তু ম্যাক্সিমাম এনসাৰ টাইম সেম ৰাখিছো তোমালোকে ভালদৰে চাবা নেক্সট কুৱেশ্যনটো চোৱা when was the tiger king is danger of losing his throne মহাৰাজাই কেতিয়া তেওঁৰ ৰাজ্যখন তেওঁৰ হাতৰ পৰা যোৱাৰ সংকট অনুভৱ কৰিছিল বা সেম কুৱেশ্যন why was the Maharaja once in danger of losing her kingdom তেওঁৰ ৰাজধানী বা ৰাজ্য তেওঁৰ হাতৰ পৰা যোৱাৰ সংকট কেতিয়া মানে অনুভৱ কৰিছিল how did the tiger king manner of retain his kingdom কেতিয়া সেম কুৱেশ্যন হয় তো এনসাৰটো চাবা কি হ'ব the tiger king was in danger of losing his kingdom when he announced a senior British officer by refusing him permission to not only hunt a tiger in Pratibandpuram but also reject to the officer request of being a photographed with the tiger killed by him মানে কোন দা মহাৰাজা কি কৈছে তেওঁ সংকটটো তেতিয়া অনুভৱ কৰিছিলে যেতিয়া তেওঁ বেন লগাই দিছিলে আনকি এজন ব্ৰিটিছৰ জ্যেষ্ঠ বিষয়ক যেতিয়া তাত গৈছিলে বাঘ চিকাৰ কৰিবৰ বাবে তেতিয়া তেওঁ তাকো মানে বাধা দিছিলে আৰু বাধা দিয়াই নহয় তেওঁ কি কৰিছিলে মহাৰাজাই যে হত্যা কৰি থকা কিছুমান ফটো তোলাৰ তেওঁ আগ্ৰহ প্ৰকাশ কৰিছিলে কিন্তু মহাৰাজাই সেই ফটো তোলাটো মানে নিষেধাজ্ঞা দিছিলে তাৰ বাবে কি হ'ল তেওঁৰ ওপৰত সংকট আহিছিলে নিশ্চয়কৈ ব্ৰিটিছে সেই সময়ত দখল কৰাৰ এটা কথা চিন্তা কৰিছিল আৰু এইটো আছিলে তেওঁৰ জীৱনৰ সংকটৰ এটা অনুভূতি ঠিক আছে তো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে চাবা আৰু এটা যে হোৱাট এক্সপ্লেনেশ্যন ৱাজ গিভেন বাই দ্য চিফ এষ্ট্ৰলজাৰ টু দ্য কিউৱাৰী অফ দ্য লিটিল টাইগাৰ কিং কণমানি যোনজন বাগৰজ আছিলে তেওঁক লৈ পেলাই চিফ এষ্ট্ৰলজাৰ জ্যেষ্ঠ জ্যোতিষীবিদে কি এক্সপ্লেইন কৰিছিলে বা কি ব্যাখ্যা কৰিছিলে বা সেম কথা কি প্ৰেডিক্ট কৰিছিলে চোৱা এনসাৰটো কি হয় টু দ্য কোৱাৰী অফ দ্য লিটিল কিং যে কণমানি ৰজাৰ বিষয়ে তেওঁ কৈছিলে দ্য চিফ এষ্ট্ৰলজাৰ এক্সপ্লেইন ব্যাখ্যা কৰিছিলে that the prince was born in the hour of the bull তেওঁ এনেকুৱা এটা ক্ষণ জন্ম লাভ কৰিছে যোনটো তোমাৰ মহৰ খং বুলি কৈছিলে ঠিক আছে
আৰু এই খনত জন্ম লাভ কৰাৰ বাবে দ্য বুল এণ্ড দ্য টাইগাৰ আৰ এনিমিজ, তেওঁৰ বাবে বাঘ আৰু মহ আছিলে শত্ৰু। এণ্ড হেন্স দ্য ডেথ অফ দ্য লিটিল টাইগাৰ কিং would be caused by a tiger, আৰু সেয়েহে সৰুকণমানি বাঘ ৰজাৰ মৃত্যু এটা বাঘৰ দ্বাৰা হ'ব বুলি তেওঁ যেতিয়া প্ৰেডিক্ট কৰিছিলে। চিম্পলি বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা, বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন এইটো। হু ইজ দ্য টাইগাৰ কিং অলৰেডি পাই আহিছা। এণ্ড হোৱাট আৰ দ্য আদাৰ নেম অফ ডেট আইডেণ্টিফাই দ্য টাইগাৰ কিং, কৈছে আৰু কি কি নামেৰে আমি তেওঁক আইডেণ্টিফাই কৰিব পাৰোঁ বা জানিব, আৰু কি কি নাম ক'লে তোমাৰ বাঘ ৰজাৰ নামেই হয়। এনচাৰটো চাবা, দ্য মহাৰাজা প্ৰতিবানপুৰম ইজ দ্য টাইগাৰ কিং, প্ৰতিবানপুৰমৰ মহাৰাজাজন আছিলে বাঘ ৰজাৰ নামে খ্যাত। দ্য টাইগাৰ কিং ইজ আইডেণ্টিফাইড এজ, টাইগাৰ কিংজন বেলেগ বেলেগ নামেৰে আইডেণ্টিফাই আছিলে, যেনেদৰে হিজ হাইনেছ জমিদাৰ, এইটো এটা হ'ল। আৰু এটা হ'ল জেনেৰেল খালিদাৰ মেজৰ, আৰু এটা তোমালোকে এক্সামৰ বাবে যদি চোৱা ইমানখিনি মনত নাথাকে, এই দুটা চালা। আৰু তোমালোকে চাব পাৰা ছাৰ জিলানী জাংজাং বাহাদুৰ, এইটো তোমালোকৰ মহাৰাজাৰ কমপ্লিট নামো আছিলে। আৰু শ্বৰ্টটো চাব পাৰা MAD ACTC or CRCK, এইকেইটা লিখিলে, তিনিটা লিখিলেই তোমালোকে 3 মাৰ্ক পাই যাবা, বুজিলা? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা আৰু এটা তোমালোকৰ, হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্ট এবাউট দ্য টাইগাৰ কিং, যে কৈছে ছেইম কুৱেশ্যন, বাঘ ৰজাক লৈ জ্যেষ্ঠ জ্যোতিষীবিদজনে কি প্ৰেডিক্ট কৰিছিল, কি ভৱিষ্যবাণী কৰিছিল? বা 14ত আহিছিলে, 27ত আহিছিলে, 22ত আহিছিলে কি, হোৱাট ডিড দ্য এষ্ট্ৰলজাৰ ফৰটেল এবাউট দ্য টাইগাৰ কিং, এইটো কুৱেশ্যন এইবাৰ নগাঁও ডিষ্ট্ৰিক্টত আহিছে, মই কুৱেশ্যনটো চালো, জাষ্ট চালো, ঠিক আছে? কৈছে মহাৰাজাক লৈ পেলাই কি প্ৰেডিক্ট কৰিছিলে, চাবা কুৱেশ্যনবোৰ কিমান ইজি, পৰীক্ষাত স্ক'ৰ কৰিবলৈ কিমান ভাল। এনচাৰটো চাবা জাষ্ট এবাৰ, আফটাৰ দ্য টাইগাৰ কিং ৱাজ বৰ্ন, যেতিয়া টাইগাৰ কিঙৰ জন্ম হৈছিলে তাৰপিছত দ্য চিফ এষ্ট্ৰলজাৰ, জ্যেষ্ঠ যোনজন তোমাৰ জ্যোতিষীবিদ আছিলে, প্ৰেডিক্ট ডেট দ্য প্ৰিন্স ৱাজ বৰ্ন ইন দ্য আৱাৰ অফ দ্য বুল, ভৱিষ্যবাণী কৰিছিলে যে মহাৰাজাৰ জন্মক্ষণটো আছিলে মহৰ এটা খন, ঠিক আছে? The bull and the tiger king are enemies, and hence the death of the little tiger king would be caused by a tiger. আৰু সেয়ে তেওঁৰ বাবে শত্ৰু আছিলে বাঘ আৰু মহ, আৰু এই কণমানি বাঘ ৰজাজনৰ মৃত্যু এটা বাঘৰ দ্বাৰা হ'ব বুলি তেওঁ প্ৰেডিক্ট কৰিছিলে। আৰু এটা চাবা কুৱেশ্যন, হোৱাই ডাজ দ্য টাইগাৰ কিং গেট হিজ নেম, তেওঁৰ নামটো কেনেদৰে লাভ কৰে? 23 আহিছিলে, এবাৰ আহিব পাৰে। আৰু বা হু ৱাজ দ্য টাইগাৰ কিং, হোৱাই ৱাজ হি নেম চ', তেওঁৰ কোন আছিলে টাইগাৰ কিং নামে খ্যাত, আৰু তেওঁ এই নামটো কেনেদৰে লাভ কৰিছিলে? কুৱেশ্যন নম্বৰ 1টো এতিয়া কৈ পুনৰ চাবা, ঠিক আছে? মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চোৱা পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা, মানে মই চব দি দিছোঁ, ইয়াৰ বাহিৰত আৰু একোৱে নাহে, বুজি পাইছা? তোমালোকে কমেণ্টত জনাবা তোমালোকৰ কেনেকুৱা লাগিছে, আজিলৈকে কোনোবাই দিছেনে ইমান ইম্পৰ্টেণ্ট? বহুত কুৱেশ্যন আনিছোঁ আজি, আৰু এনচাৰ শ্বৰ্ট আনিছোঁ, এইটো তোমালোকৰ বাবে প্লাছ পইণ্ট। চাবা, হাউ ডিড দ্য টাইগাৰ কিং গ্ৰ' আপ, বাঘ ৰজা কেনেধৰণে ডাঙৰ দীঘল হ'ল? ছেইম কুৱেশ্যন, হোৱাট ডিড দ্য ৰয়েল ইনফেণ্ট গ্ৰ' টু বি, ৰয়েল ইনফেণ্ট মানে কি? ৰাজকীয় পুত্ৰ, ঠিক আছে? ৰাজকীয় পুত্ৰ কেনেদৰে ডাঙৰ দীঘল হ'ল, মানে ছেইম কথা, ৰজাৰ কথাই কৈছে। ইন হোৱাট ৱে দ্য প্ৰিন্স জিলানী জাংজাং বাহাদুৰ ব্ৰ'ট আপ, ছেইম কথা, মহাৰাজা বা টাইগাৰ কিং কোন আছিলে? জিলানী জাংজাং, কেনেধৰণে ডাঙৰ দীঘল হ'ল? এনচাৰটো চাবা জাষ্ট, দ্য ৰয়েল ইনফেণ্ট অৰ দ্য টাইগাৰ কিং গ্ৰিউ আপ টু বি এ ৱেল হাণ্টাৰ এণ্ড দ্য মাৰ্কছমেন, কৈছে ৰাজকীয় পুত্ৰ বা বাঘ ৰজা ডাঙৰ দীঘল হৈছিলে এজন পৰিপক্ক নিশানাবাজ আৰু ধনুৰ্ধৰ হিচাপে, বুজি পালা? হাণ্টাৰ মানে কি? চিকাৰী, পৰিপক্ক, তেওঁ মানে নিশানা একদম পৰিপক্ক আছিলে। ক্ৰাউন প্ৰিন্স জাংজাং বাহাদুৰ অৰ দ্য টাইগাৰ কিং গ্ৰিউ টলাৰ এণ্ড ষ্ট্ৰংগাৰ ডে বাই ডে, ৰজাজন বা ৰাজকুমাৰজন দিনক দিনে শক্তিশালী আৰু ওখ-পাখ হৈ গৈ আছিলে। দ্য বয় ড্ৰাংক দ্য মিল্ক অফ ইংলিছ কাউ, তেওঁ বিদেশী গৰুৰ গাখীৰ খাইছিলে সদায়। হি ৱাজ বট আপ বাই এন ইংলিছ নানী, তেওঁ এজন যিবোৰ আমি বুঢ়ী আই বুলি কওঁ, তেওঁক পালন পোষণ কৰিছিল এজন বিদেশী বুঢ়ী আইয়ে। হি টুক টিউটৰ ইন ইংলিছ বাই এন ইংলিছ মেন, তেওঁ ইংৰাজীৰ শিক্ষা লৈছিলে বা টিউশ্যন কৰিছিলে, চিম্পলি ক'ব গ'লে এজন ইংৰাজী বিষয়াৰ পৰা। ফাইনেলি দ্য ষ্টেট কাম ইন টু হিজ হেণ্ড এট দ্য এজ অফ 20 years, আৰু শেষত তেওঁৰ যেতিয়া 20 বছৰ বয়স হৈছিলে তেতিয়া তেওঁৰ ৰাজ্যভাৰৰ দায়িত্ব তেওঁৰ হাতত আহি গৈছিলে। এইটো কুৱেশ্যনটো ভালদৰে মনত ৰাখিবা, ঠিক আছে? চোৱা তোমালোকৰ আন এটা কুৱেশ্যন, হোৱাই কুড দ্য মহাৰাজা নট কিল দ্য 100, নট কিল দ্য কি কৈছে? নট কিল দ্য 100 টাইগাৰ, কৈছে যে মহাৰাজাই 100 নম্বৰ বা 100তম বাঘটো কিয় হত্যা কৰিব নোৱাৰিলে? কুৱেশ্যন নম্বৰ 4টো গৈ চাবা এতিয়া, মানে চোৱা কুৱেশ্যন বহুত আনিছোঁ কিন্তু এনচাৰ কম। আৰু এটা কুৱেশ্যন কৈছে 5 নম্বৰ কুৱেশ্যন, হোৱাট ৱাজ দ্য ৰিয়েকশ্যন অফ দ্য মহাৰাজা হোৱেন হি কিল্ড হিজ ফাৰ্ষ্ট টাইগাৰ,
মহাৰাজানে এতিয়া প্ৰথমটো বাঘ চিকাৰ কৰিছিলে জীৱনৰ 100টাৰ প্ৰথমটো যে চিকাৰ কৰিছিলে তেতিয়া তেওঁৰ এক্সপ্ৰেছনটো কেনেকুৱা আছিলে, প্ৰতিক্ৰিয়া কেনেকুৱা আছিলে? হোৱাট ডিড দ্য ষ্টেট এষ্ট্ৰলজাৰ চে অন দিট অকেজন? আৰু এই বিষয়ে জ্যেষ্ঠ জ্যোতিষীবিদজনে কি কৈছিলে? ঠিক আছে, বা চেম কুৱেশ্যন, হোৱাট ডিড দ্য মহাৰাজা ফিল অন কিলিং দ্য ফাৰ্ষ্ট অৰ্ডাৰ? কি অনুভৱ কৰিছিলে প্ৰথমটো বাঘ হত্যা কৰি বা চিকাৰ কৰি? হাউ ডিড দ্য ষ্টেট এষ্ট্ৰলজাৰ কণ্ডাক্ট এজ ডেট অকেজন? আৰু তোমাৰ ৰাজ্যখনৰ থাকে ন, ৰাজ্যৰ জ্যোতিষীজনে এই বিষয়ে কি মত দিছিল? বা চেম কুৱেশ্যন, হোৱাট ৱাৰ্নিং ডিড দ্য এষ্ট্ৰলজাৰ গিভ দ্য টাইগাৰ কিং হোৱেন হি কিল দ্য ফাৰ্ষ্ট টাইগাৰ? যেতিয়া প্ৰথমটো বাঘ হত্যা কৰিছিলে তোমাৰ জ্যোতিষীবিদজনে কি ৱাৰ্নিং দিছিলে বা কি সংকেত দিছিলে? ডিড দ্য প্ৰেডিকশ্যন অফ দ্য এষ্ট্ৰলজাৰ কাম টু বি ট্ৰু? এষ্ট্ৰলজাৰজনৰ বা জ্যোতিষীবিদজনৰ ভৱিষ্যবাণীটো সঁচা হ'ল নে? কুৱেশ্যন সুধিছে, চাবা এনচাৰটো। এইটো কুৱেশ্যন কিন্তু 4 to 5 মাৰ্কৰ দেই, মনত ৰাখিবা। The Maharaja was extremely thrilled on killing the first tiger. তেওঁ প্ৰথমটো বাঘ হত্যা কৰাত পৰা একদম মানে জয়ী অনুভৱ কৰিছিলে, আনন্দত আপ্লুত হৈছিলে। And he sent it for the state astrologer for his reaction. আৰু তেওঁ প্ৰথমটো বাঘেই তোমাৰ জ্যেষ্ঠ যোনজন ৰাজ্যৰ আছিলে জ্যোতিষীবিদ তেওঁলৈ পঠিয়াই দিছিলে তেওঁৰ ৰিয়েকশ্যন, তেওঁৰ প্ৰতিক্ৰিয়া জানিবলৈ। The astrologer told the Maharaja may kill 99 tiger in the same manner. কৈছিলে তেওঁ এনেদৰেই কিন্তু 99টা বাঘ হত্যা কৰিব পাৰিব, but he must be careful while killing the 100 tiger. কিন্তু তেওঁ 100তম বাঘ যেতিয়া চিকাৰ কৰিব তেওঁ কেয়াৰফুল থাকিব লাগিব, তেওঁ পুৰা একদম সাৱধানতা অৱলম্বন কৰিব লাগিব, নহ'লে কিন্তু his death will become from a tiger. তেওঁৰ মৃত্যু এটা বাঘৰ দ্বাৰাই হ'ব। If it does not happen, he will tear his books and cut his stuff. তেতিয়া তেওঁৰ মানে কি আৰু এটা কথাৰ কথা, তেওঁৰ ইমান দিনৰ যোনটো অভিজ্ঞতাৰ পৰা কৈছিল ন কথাটো, কৈছিলে তেওঁ তোৰ বুক কিতাপ ফালি দিব, তেওঁৰ শিৰচ্ছেদ কৰি দিব, এনেকুৱা কথাই তেওঁ কৈছিলে এষ্ট্ৰলজাৰজনে, মনত ৰাখিবা। আৰু যোনটো তোমালোকৰ থাৰ্ড কুৱেশ্যনৰ এই যোনটো পৰ্চন আছিলে, ডিড দ্য প্ৰেডিকশ্যন অফ দ্য এষ্ট্ৰলজাৰ কাম টু বি ট্ৰু? এইটোৰ কাৰণে তোমালোকে কি লিখিবা? য়েছ, দ্য এষ্ট্ৰলজাৰ ৱাজ absolutely true in this prediction because finally the Maharaja was killed by the 100 tiger. চিম্পলি বুজি পালা? কৈছে যে হয়, নিশ্চয়কৈ তেওঁৰ ভৱিষ্যবাণী সত্য আছিলে, কাৰণ শেষত গৈ পেলাই মহাৰাজাৰ মৃত্যু 100তম বাঘৰ দ্বাৰাই হ'ল। ঠিক আছে, আৰু এটা কুৱেশ্যন চোৱা, এই কুৱেশ্যনটো কিন্তু বিভিন্ন ট্ৰিকত দিয়ে, তোমালোকে কি বুলি আহিব? হোৱাট ৱাজ দ্য প্ৰাইচ অফ দ্য ওডেন টয় টাইগাৰ? এই বাঘৰ যোনটো পুতলা যাৰ বাঘৰজনৰ মৃত্যু হ'ল তাৰ প্ৰাইচটো কিমান আছিলে? খুবেই ইণ্টাৰেষ্টিং। হাউ মাছ ডিড দ্য মহাৰাজা পে ফৰ দ্য ওডেন টয় টাইগাৰ? মহাৰাজাজনে কিন্তু কিমান পে কৰিছিলে, তাৰ ৰিয়েল প্ৰাইচ কিমান আছিলে? কুৱেশ্যনটো এইটো। এনচাৰটো কি? The price of the wooden toy tiger was 2 annas and a quarter. কৈছে 2 আনা আৰু এটা 1/4, ঠিক আছে, 2 আনা 1/4, মানে 25 পইচা বুলি ধৰিব পাৰা। প্ৰাইচ আছিলে, ৰিয়েল প্ৰাইচ। দ্য মহাৰাজা পেড 300 rupees ফৰ দ্য wooden toy tiger. কিন্তু মহাৰাজাজনে দিছিলে 300 টকা সেই সময়তে, য'ত 2 আনা 1/4 হৈছিলে তাত তেওঁ 300 টকা পে' কৰিছিলে। মনত ৰাখিবা কিন্তু 2 নম্বৰ কুৱেশ্যনৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট, 2-3 মাৰ্কৰ কাৰণে। আৰু তোমালোকৰ কেনেকুৱা লাগিছে পুনৰবাৰ কৈ দিয়া হা, কমেণ্ট বক্সত জনাবা। তোমালোকৰ কাৰণে ইমান কষ্ট কৰি মই ভিডিঅ'টো বনাইছোঁ, তো নিশ্চয় জনালে মই ভাল পাম। তোমালোকে জনাবা। আৰু মষ্ট ইম্পৰ্টেণ্ট আৰু কেইটামান আছে, আৰু শেষত আৰু কেইটামানে আছে, তোমালোকে চাবা। হোৱাট ডেঞ্জাৰ ডিড দ্য টাইগাৰ কিং ফেচ ডিউৰিং হিজ মিছন অফ টাইগাৰ হাণ্টিং? কৈছে যে যেতিয়া তেওঁৰ বাঘ চিকাৰ কৰি আছিলে তেওঁ কেনেধৰণৰ বিপদৰ সন্মুখীন হৈছিলে? পইণ্ট আউট চাম অফ দ্য ডেঞ্জাৰ ডেট দ্য টাইগাৰ কিং হেড ফেচ ডিউৰিং হিজ টাইগাৰ হাণ্ট। বা এই কুৱেশ্যন আহিব পাৰে যে যেতিয়া বাঘ হত্যা কৰি আছিলে বা চিকাৰ কৰি আছিলে কেনেধৰণৰ মানে বিপদৰ সন্মুখীন হ'ব লগা হৈছিলে? এনচাৰটো চাবা, হাণ্টিং টাইগাৰ ইজ অলৱেজ ডেঞ্জাৰাছ। বাঘ চিকাৰ সকলো সময়তে বিপদজনক। When the tiger king set out to achieve the goal of killing 100 tiger, যেতিয়া তেওঁ মন কৰিলে 100টা বাঘ তেওঁ জীৱনত কি কৰিব? চিকাৰ কৰিব। He faced many dangers. তেওঁ বিভিন্ন ধৰণৰ বিপদজনক অৱস্থা, সংকটজনক অৱস্থা পাৰ কৰিছিলে। At times the bullet missed its mark. এটা সময়ত তেওঁৰ বন্দুকৰ গুলি মানে নিশানাৰ পৰা আঁতৰি গৈছিলে। At times the tiger leapt upon him. আৰু তেওঁৰ ওপৰত বাঘটো জঁপিয়াই পৰিছিলে সেই সময়তে। And he had to fight the tiger with his hand. আৰু তেওঁ নিজৰ হাতেৰে সেই সময়ত বাঘৰ লগত ফাইট কৰি আছিলে, ঠিক আছে, যুদ্ধ কৰি আছিলে। It was the tiger king who always experienced victorious. আৰু এইজনে আছিলে সেইজন তোমাৰ বাঘ ৰজা যোনে সকলো সময়তে কেৱল জয়ৰ মুখে দেখিছিলে আৰু জয়ী হৈছিলে। 99টা সেইটো আল্টিমেটলি জয়ী হৈ আছিলে না। তোমালোকে কুৱেশ্যনটো চাবা। আৰু তোমালোকৰ চাবা লাষ্ট কুৱেশ্যন,
ইজ দ্য টাইগাৰ কিং এ চেটায়াৰ মানে কৈছে এই কাহিনীটোক অলপমান ব্যতিক্ৰমী নেকি বুলি সুধিছে 24 আহিছিলে এইবাৰ আহিব পাৰে অলপমান ব্যতিক্ৰমী ধৰণৰ প্ৰশ্ন এইটো মানে কি অকণমান ব্যংগাত্মক নেকি এইটো সুধিছে এনচাৰটো চাবা দ্য টাইগাৰ কিং ইজ এ চেটায়াৰ হয় বাঘ ৰজা এজন ব্যংগাত্মক ব্যক্তি আছিলে অন দ্য প্ৰাইড এণ্ড দ্য পাৱাৰ অফ দ্য মহাৰাজা প্ৰতিবানপুৰম কাৰণ তেওঁৰ যোনটো গৌৰৱ আৰু তেওঁৰ শক্তি প্ৰদৰ্শন কৰি আছিলে এজন তোমাৰ মহাৰজা হিচাপে ডেছক্ৰাইব দ্য ইউজ অফ ড্ৰামেটিক আইৰনি লিডিং দ্য ডেথ অফ দ্য টাইগাৰ কিং আৰু এইটো মানে ব্যতিক্ৰমী ধৰণৰ এটা ব্যংগাত্মক কাহিনী আছিল বুলি কৈছে ইয়াত এনচাৰটোত কাৰণ ইয়াত মহাৰাজানে নিজৰ মৃত্যু 100টা বাঘৰ দ্বাৰা হ'ব বুলি গম পায়ো কিন্তু তেওঁ ঘৰত বন্দী হৈ নাথাকিলে তেওঁ যুদ্ধ কৰিব গ'ল আৰু শেষত গৈ পেলাই কি হ'ল এটা উডেন টয় পুতলাৰ পৰা তেওঁৰ মৃত্যু হ'ল এইটো মানে অকণমান ব্যংগাত্মক বুলি ইয়াত কৈছে চেটাৰ মানে ব্যংগাত্মক ঠিক আছে আৰু চোৱা তোমালোকৰ 2 মাৰ্কৰ কিন্তু ইয়াৰ পৰা 2, 4, 5 ইয়াৰ পৰা আহিব কমন কুৱেশ্যন আৰু 7 মাৰ্কৰ মই অনলি তোমালোকৰ বাবে 2টা কুৱেশ্যন আনিছোঁ ঠিক আছে 2টা নহয় 3টা বা 4টা কুৱেশ্যন আনিছোঁ এই 4টা কুৱেশ্যনৰ পৰা তোমালোকে এক্সামত গৈ 7 মাৰ্ক স্ক'ৰ কৰিবা বুলি মই এতিয়া লিখি দিছোঁ তোমালোকক তো এই 7 মাৰ্কৰ 4টা কুৱেশ্যন এতিয়া চাই লোৱা চোৱা কি দিছে ড্ৰ এ কেৰেক্টাৰ স্কেচ অফ দ্য টাইগাৰ কিং ইন হিজ অ'ন ৱৰ্ডছ মানে আচলতে ইয়াত 3টা কুৱেশ্যনে আছে তোমালোকে ভালদৰে চোৱা খালি কৈছে বাঘ ৰজাৰ এটা স্কেচ ড্ৰ কৰা মানে চৰিত্ৰ এটা বৰ্ণনা কৰা বুলি দিব তোমালোকৰ 7 মাৰ্কৰ কাৰণে এক্সামত কিমান নম্বৰৰ কাৰণে 7 মাৰ্কৰ কাৰণে দিব ভালদৰে চাবা আৰু বা দিব পাৰে চেম কুৱেশ্যন ড্ৰ দ্য কেৰেক্টাৰিষ্টিক স্কেচ অফ দ্য টাইগাৰ কিং তেওঁৰ এটা কি কৈছে কেৰেক্টাৰিষ্টিক স্কেচ তেওঁ ৰাখিব লাগে বা চেম কথা তেওঁৰ মানে বৰ্ণনা দিব লাগে ৰাইট দ্য কেৰেক্টাৰ স্কেচ অফ কিং অফ প্ৰতিবানপুৰমৰ ৰজাৰ এটা বৰ্ণনা দিয়া এনচাৰটো চোৱা বহুত ইণ্টাৰেষ্টিং হয় 7 মাৰ্কৰ কাৰণে এইটো লিখিলে এনাফ হ'ব এনাফ 7 নম্বৰ চোৱা কি লিখিবা দ্য মহাৰাজা প্ৰতিবানপুৰমৰ মহাৰাজা ছাৰ জিলানী জাং বাহাদুৰ পপুলাৰলি নন এজ দ্য টাইগাৰ কিং জিলানী জাং বাহাদুৰ বাঘ ৰজা নামে খ্যাত আছিলে টাইগাৰ কিং ৱাজ ব্ৰট আপ ডে বাই ডে ইংলিছ নানী এণ্ড টুটৰ্ড বাই দ্য ইংলিছ মেন তেওঁ এজন তোমাৰ বিদেশী বুঢ়ীয়াৰ দ্বাৰা ডাঙৰ দীঘল হৈ আছিলে আৰু এজন ইংৰাজী বিষয়ৰ পৰা ইংৰাজী শিক্ষাও গ্ৰহণ কৰি আছিলে when he grew at 20 he took the region in his hand যেতিয়া তেওঁৰ বয়স 20 বছৰ হৈছিলে তেওঁ ৰাজ্যৰ ভাৰ হাতত লাভ কৰিছিলে টাইগাৰ কিং কন্টিনিউ হিজ কেম্পেইন অফ টাইগাৰ হাণ্টিং উইথ ৰেয়াৰ ছিংগল মাইণ্ডনেছ তেওঁৰ যোনটো বাঘ হত্যা কৰাৰ মটিভ আছিলে এইটো তেওঁ কণ্টিনিউ কৰি আছিলে কোনো ধৰণৰ ভয় নোলোৱাকৈ কোনো ধৰণৰ মানে ৰেষ্ট নোলোৱাকৈ উইদিন এ স্পান অফ 10 years he killed 70 টাইগাৰ তেওঁ 10 বছৰত 70টা বাঘ হত্যা কৰিছিল It was his master strategy to marry a girl of a state which had a large tiger population. আৰু তেওঁ এটা কি আছিলে চতুৰ বুদ্ধি আছিলে বুলি তেওঁ কৈছে কাৰণ তেওঁ এনেকুৱা এটা স্থানত বিয়া কৰিছিলে যাৰ ৰাজকুমাৰীৰ যোনটো অঞ্চলৰ পৰা বিলং কৰিব তাত বাঘেৰে পৰিপূৰ্ণ কিছুমান হাবি থকাটো প্ৰয়োজন আছে বুলি তেওঁ কৈছিলে চ' হি ৱাজ এবল টু কিল 99 টাইগাৰ ইন অল আৰু সেয়ে তেওঁ 99টা বাঘ মানে হত্যা কৰাৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা নাছিল This tiger knew how to take work from his minions. আৰু বাঘবোৰে জানিছিল যে তেওঁলোকে কেনেধৰণে কাম কৰিব লাগে তেওঁলোকৰ প্ৰভুৰ লগত ঠিক আছে হি কুড পে এনি প্ৰাইচ টু মেইনটেইন হিজ কিংডম আৰু তেওঁৰ ৰাজধানী মানে ৰাজ্য বচাবলৈ যিকোনো মূল্য দিবলৈ তেওঁ সাজু আছিলে ইট ইজ আইৰনিকেল that the tiger king met with his death by a wooden tiger এইটো এটা মানে ব্যতিক্ৰমী আছিলে বা ব্যংগাত্মক হাস্যাত্মক কথা যে তেওঁৰ মৃত্যু শেষত গৈ এটা টয়ৰ দ্বাৰা হ'ল উডেন টাইগাৰৰ পৰা হ'ল and the 100 tiger took revenge upon him আৰু 100তম বাঘটোৱে ৰজাৰ ওপৰত প্ৰতিশোধ ল'বলৈ পাৰিছিল ঠিক আছে আৰু লাষ্ট তোমালোকৰ দুটা কুৱেশ্যন আৰু এটা কুৱেশ্যন আহি পৰিছে Why was the Maharaja Pratibandpuram called the Tiger King? তেওঁ কিয় বাঘ ৰজা নামে খ্যাত আছিলে How did the campaign of tiger hunting continue? তেওঁ কিয় এই বাঘৰ হত্যা কণ্টিনিউ কৰিছিল How was the avenged by the 100 tiger? আৰু বাঘে মানে কেনেধৰণে প্ৰতিশোধ লৈছিলে 100তম বাঘটোৱে মহাৰাজাৰ ওপৰত কেনেধৰণে প্ৰতিশোধ লৈছিলে 7 নম্বৰৰ কুৱেশ্যনৰ কাৰণে এনচাৰটো চাবা এইটো লিখিলে তোমালোকে এক্সামত 100% মানে কুৱেশ্যন এটেম্প কৰিব পাৰিবা The Maharaja Pratibandpuram had many titles and sub-names, but he was popularly known as the Tiger King. তেওঁৰ বহুতো নাম বা short নাম আছে কিন্তু তেওঁ বিস্তাৰিতভাৱে নামে বিখ্যাত এইটো বাঘ ৰজা He was born in an hour of bull. তেওঁ এটা ক্ষণত জন্ম লাভ কৰিছিল যোনটোখন মহৰ বুলি প্ৰেডিক্ট কৰা হৈছিলে The bull and the tiger was enemies, therefore his death would be come from a tiger, as astrologer said.
আৰু তেওঁৰ বাবে বাঘ আৰু মহ আছিলে শত্ৰু আৰু সেয়ে তেওঁৰ মৃত্যু এটা বাঘৰ দ্বাৰা হ'ব বুলি এষ্ট্ৰলজাৰজনে প্ৰেডিক্ট কৰিছিলে এষ্ট্ৰলজাৰ said later his whole life is related with tiger hunting and finally was killed by the tiger so he was called the tiger king আৰু তেওঁ মানে প্ৰেডিক্ট কৰিছিলে ভৱিষ্যবাণী কৰিছিলে যে তেওঁৰ গোটেই জীৱনটো বাঘৰ লগতে থাকিব পিছত মানে এইটো কৈছিলে আৰু বাঘ হত্যা কৰিব আৰু ফাইনেলি গৈ পেলাই কিন্তু শেষত গৈ বাঘৰ দ্বাৰাই মহাৰাজৰ মৃত্যু হৈছিলে সেয়ে তেওঁক বাঘ ৰজা নামে খ্যাত আছিলে আৰু চোৱা কি লিখিব লাগিব মানে 5 নম্বৰৰ কাৰণটো ইমান লিখিলে নহ'ব 7 নম্বৰ কাৰণে তোমালোকে এইটো লিখিলে 3 পাবা আৰু 7ৰ কাৰণে কি লিখিব লাগিব দা মহাৰাজা কেম্পেইন ৱাজ এ গ্ৰেট ছাকচেছ মহাৰাজাই এটা মানে শোভাযাত্ৰা কৰিব বিচাৰিছিলে তেওঁৰ এই জয়লাভৰ কাৰণে he could kill 70 tigers in 10 years তেওঁ 10 বছৰত 70টা বাঘ হত্যা কৰিছিল বা শিকাৰ কৰিছিল then an unseen obstacle both his campaign to a halt আৰু এই নেদেখা বহুতো মানে কাহানী বা বিভিন্ন ধৰণৰ যেতিয়া হত্যা কৰিলে 70টা এইটো মানে কি কৰিছিলে তেওঁ প্ৰচাৰ কৰিব বিচাৰিছিলে দ্য টাইগাৰ পপুলেশ্যন ইন দ্য ফৰেষ্ট প্ৰতিবানপুৰম বিকেম এক্সটিং আৰু সেয়ে শেষত গৈ পেলাই তো মানে ইমান হত্যা কৰিলে বা শিকাৰ কৰিলে যে প্ৰতিবানপুৰমৰ হাবিত বাঘ নাইকিয়া হৈ গৈছিলে লাহে লাহে দ্য মহাৰাজা এডপ্ট এ নিউ ষ্ট্ৰেটেজি তেওঁ এটা নতুন বুদ্ধি উলিয়ালে দ্য মহাৰাজা মেৰিড এ গাৰ্ল ফ্ৰম এ ষ্টেট উইথ এ লাৰ্জ টাইগাৰ পপুলেশ্যন তেওঁ এটা মানে বিয়া কৰাৰ কথা চিন্তা কৰিলে এজন ৰাজকুমাৰীৰ সৈতে যাৰ ৰাজ্যত এক বিশাল অংকৰ বাঘ থাকিব ভেৰি চুন ইজ টেলি ৰিচ 99 আৰু অতি সোনকালে তেওঁ 99টা বাঘ হত্যা কৰাত মানে সফলতা অৰ্জন কৰিছিল জাষ্ট ওৱান শ্বৰ্ট অফ দিছ ৰিকুৱাৰ্ড 100 আৰু মাত্ৰ এটাহে লাগিছিল তেওঁৰ 100তম বাঘৰ সংখ্যাটো পূৰণ কৰিবৰ বাবে আৰু লাষ্ট পেৰাগ্ৰাফ লিখিব লাগিব দ্য 100 টাইগাৰ হেড নট কিল্ড বাই দ্য টাইগাৰ কিং 100তম বাঘটো মহাৰাজাই হত্যা কৰিব পৰা নাছিল ইনষ্টেড ওৱান অফ দ্য হাণ্টাৰ হেড Tiger King presents a teeny little wooden tiger on his son's birthday. Instant কি আছিলে এই উল্টা বাঘে তেওঁক হত্যা কৰিছিলে কাৰণ চোৱা কেনেধৰণে মৃত্যু হৈছিলে দ্য টাইগাৰ কিং প্ৰেজেণ্ট এ টিনি লিটিল উডেন টাইগাৰ তেওঁ এটা সৰু বাঘৰ পুতলা ক্ৰয় কৰিছিলে অন হিজ চনছ বাৰ্থডে তেওঁৰ পুত্ৰৰ জন্মদিনৰ বাবে অন প্লেয়িং অন অফ দ্য চিলভাৰ প্ৰাইজ দ্য মহাৰাজাজ ৰাইট হেণ্ড আৰু তাৰ এটা মানে কি আছিলে চিলভাৰ মেডেলৰ টুকুৰা মহাৰাজাৰ সোঁ হাতত সোমাইছিলে দ্য ইনফেকশ্যন ফ্লাইড ইন দ্য মহাৰাজাজ ৰাইট হেণ্ড আৰু এইটো ইনফেকশ্যন লাহে লাহে বৃদ্ধি হ'ব ধৰিছিলে দ্য 3 ফেমাছ চাৰ্জনছ কুড নট ছেভ দ্য মহাৰাজা আফটাৰ দিছ অপাৰেশ্যন আৰু তাৰ বিখ্যাত যিসকল মানে ডক্টৰ আছিলে চাৰ্জন আছিলে তেওঁলোকেও কিন্তু 3জন বিখ্যাতেও কিন্তু মহাৰাজাক সেই সময়ত বচাব নোৱাৰিলে সেই অভিযানৰ পিছত এণ্ড টাইগাৰ কিং ৱাজ ফাইনেলি ডাইড আৰু শেষত গৈ তেওঁৰ মৃত্যু মুখত পৰিলে দাজ হি ৱাজ এভেঞ্চ বাই দ্য 100 টাইগাৰ এনেদৰেই তেওঁ পৰা মানে 100তম বাঘটোৱে প্ৰতিশোধ ল'লে বুলি কৈছে আৰু লাষ্ট কুৱেশ্যন আজিৰ লাষ্ট টু কুৱেশ্যন হাউ ডিড দ্য টাইগাৰ কিং মেট হিজ এণ্ড তেওঁ কেনেদৰে শেষৰ লগত মানে মিলি গ'ল বা মৃত্যুৰ লগত মিলি গ'ল হোৱাট ইজ আইৰনিক এবাউট হিজ ফেক্ট আৰু এইটোত মানে কি ব্যতিক্ৰমী আছিল তোমালোকে অলৰেডি অলপ অলপ পঢ়িছা আৰু বা ডেছক্ৰাইব দ্য আইৰনিকেল এণ্ড অফ দ্য ষ্টৰী দ্য টাইগাৰ কিং ইয়াৰ মানে অকণমান ব্যতিক্ৰমী কথাটো তোমালোকে ইয়াত বৰ্ণনা কৰা বুলি দিছে 23 আহিছিলে এনচাৰটো চাবা দ্য মহাৰাজা প্ৰতিবানপুৰম হু ৱাজ অলছ' ন'ন এজ দ্য টাইগাৰ কিং প্ৰতিবানপুৰমৰ মহাৰাজা যোন মানে বাঘ ৰজা নামে খ্যাত আছিলে ট্ৰাইড টু গ' এগেইনষ্ট হোৱাট ৱাজ ডেষ্টিংড ফৰ ইন হিজ ফেইট তেওঁ মানে চিন্তা কৰি আছিলে যে তেওঁ মানে যোনটো প্ৰেডিকশ্যন আছিলে তাৰ বিপৰীতে যোৱাৰ চিন্তা কৰিছিলে দ্য ৰিজাল্ট ৱাজ ট্ৰেঞ্জিক আৰু আইৰনি আৰু এইটো মানে যোনটো ভৱিষ্যবাণী কৰাৰ কথা এইটো আচলতে বিশ্বাস কৰিলে আৰু তাৰ ভুল কৰাৰ কথা চিন্তা কৰিলে এইটো অকণমান ব্যংগাত্মক কথা কিন্তু দ্য চিফ এষ্ট্ৰলজাৰ হেড প্ৰেডিক্টেড দ্য টাইগাৰ উড কজ দ্য কিংছ ডেথ যিহেতু ব্ৰিটিছজনে অলৰেডি প্ৰেডিকশ্যন কৰিছিলেই যে তেওঁৰ মৃত্যু এটা বাঘৰ দ্বাৰা হ'ব এণ্ড হি ছেড শুড এস্পেচিয়েলি বি ৱাৰি অফ দ্য 100 টাইগাৰ আৰু যিহেতু তেওঁ 100তম বাঘটো হয়তো তেওঁৰ বাবে ছেফ নহয় বুলি কৈয়ে দিছিলে দ্য ভেইন কিং বেন দ্য হাণ্টিং অফ টাইগাৰ ইন দ্য ষ্টেট বাই এভৰি ওৱান এক্সপেক্টিং হিমছেল্ফ তাৰপিছতো তেওঁ কি কৰিলে বেলেগ কাৰো দ্বাৰা মানে বাঘ চিকাৰ বন্ধ কৰি দিলে কাৰণ যদি বেলেগে কৰা হয় নিশ্চয় আৰু কম হ'ল হয় তেওঁ নিজেই চিকাৰ কৰাৰ কাৰণে গোটেইখিনি বাঘ মানে পচাই ৰাখিছিল এণ্ড ৱাজ এবল টু কিল 99 টাইগাৰ কিন্তু আৰু তেওঁ এনেদৰে মানে 99টা বাঘ হত্যা কৰিবলৈ সফলো হৈছিলে হি থট হি হেড কিল দ্য 100 টাইগাৰ তেওঁ ভাবিছিলে তেওঁ 100তম বাঘটো হত্যা কৰিলে কিন্তু বাট চামহাউ কেনেবাকে দ্য বুলেট মিছ ইটছ মাৰ্ক তেওঁৰ বন্দুকৰ পৰা গুলীটো মানে নিচানাৰ পৰা আঁতৰি গ'ল এণ্ড দ্য টাইগাৰ 100 টাইগাৰ ছাৰ্ভাইভ আৰু 100তম বাঘটো বাচি গ'ল দেন অন হিজ চনছ বাৰ্থডে দ্য কিং বথ হিম ৱুডেন টাইগাৰ
আৰু শেষত মানে বাঘ ৰজাই নিজৰ পুত্ৰ জন্মদিনৰ বাবে এটা বাঘৰ পুতলা ক্ৰয় কৰিছিল, হুইচ হি ফেল্ট ৱাজ এ পাৰফেক্ট গিফ্ট ফৰ হিজ সন, ভাবিছিল যে তেওঁৰ পুত্ৰৰ কাৰণে এই বাঘৰ পুতলাটো শ্ৰেষ্ঠ উপহাৰ হ'ব। One of the sharp splinters in the praised the Tiger King hand, তাৰে এটা মানে চিলভাৰ টুকুৰা ৰজাৰ সোঁহাতত সোমালে, and the infection spread all over his arms caused his death, আৰু লাহে লাহে মানে বৃদ্ধি হ'ব ধৰিলে আৰু ইয়ে শেষত গৈ ৰজাৰ মৃত্যু কাৰণ হ'ল। আইৰনিকেলি মানে ব্যতিক্ৰমী কথাটো হ'ল, despite killing all the tiger in his kingdom, তেওঁৰ ৰাজধানী যদি গোটেইখিনি বাঘ নাথাকিলে হয়তো মৃত্যু হ'ল হয় জানো? নহ'ল হয় না। চ' নহ'ল যদি হয় মানে কৈছে যদি তেওঁৰ মানে যেতিয়া তেওঁ শেষে হৈ গৈছিলে তাৰপিছতো দ্য কিং ফাইনেলি বিকেম দ্য ভিক্টিম অফ দ্য 100 টাইগাৰ, শেষত গৈ তেওঁ 100তম বাঘটোৰ মানে কি শত্ৰু হ'ল। এণ্ড দ্য এষ্ট্ৰলজাৰ প্ৰেডিকশ্যন কেম ট্ৰু, আৰু মানে জ্যোতিষীবিদজনৰ ভৱিষ্যবাণী শুদ্ধ হ'ল। আৰু শেষৰটো কুৱেশ্যন কৰিছে, হোৱাট ৰাইট কেৰেক্টাৰ স্কেচ অফ টাইগাৰ কিং, টাইগাৰ কিঙৰ এটা বৰ্ণনা দিয়ে। 1 নম্বৰ কুৱেশ্যনটো চাই ল'বা, মই অলৰেডি ভালকৈ বুজাই দিছোঁ। 24ত আহিছিলে, এবাৰ অহাৰ চান্সটো মেক্সিমাম। তোমালোকৰ আজি লেকচাৰটো কেনেকুৱা লাগিলে তোমালোকে খুব সুন্দৰকৈ মোক জনাবা, কমেণ্টে ভালদৰে কৰিবা, কাৰণ বহুত কষ্টকৈ বনাইছোঁ আজিৰ চিৰিজটো। এই কুৱেশ্যন কৰাৰ পিছত তোমালোকে ইয়াৰ পৰা মিনিমাম 14 মাৰ্ক এটা স্ক'ৰ কৰিব পাৰিবা বুলি মই আশা ৰাখিছোঁ। তোমালোকৰ কেনেকুৱা লাগিছে আৰু নেক্সট কোনটো চেপ্টাৰ লাগে জনাবা। তেতিয়ালৈকে সুস্থ থাকা, সবল থাকা, পুনৰ দেখা দেখি হ'ম আৰু এটা এনালিটিক ক্লাছৰ সৈতে। জয় হিন্দ, জয় ভাৰত, ধন্যবাদ।